যিবিলাক প্লেনিং কৰিছিলোঁ সেইবিলাক ব্লগ মাৰিলোঁ হেপী বাৰ্থডে টু Hello everyone, good morning, welcome back to my another blog. আপোনালোক সকলোকে জনাইছো বহুত দিনৰ মূৰত মোৰ ব্লগলৈ স্বাগতম। কি খবৰ সকলোৰে? সকলোৰে নিশ্চয় ভালে। ময়ো একদম বহুত দিনৰ মূৰত আপোনালোকলৈ ব্লগ এটা লৈ আহিছো। একচুয়ালি বহুত কথা আছে। মই সেই হয়তো ডিব্ৰুগড়ত থাকোঁতে ডিব্ৰুগড় এৰোতে লাষ্ট ব্লগ দিছিলোঁ আপোনালোকক। তাৰপিছত আৰু মই ব্লগ দিয়া নাই যিহেতু অকণমান প্ৰব্লেমো আছিলে, সেইটো কাৰণে মই দিয়া নাছিলোঁ। কিহৰ কাৰণে দিয়া নাছিলোঁ গোটেইখিনি মই আপোনালোকক কৈ আছোঁ বাৰু। আৰু আজি হৈছে আমাৰ একদম ধুনীয়া এটা ধুনীয়া দিন হয়। ধুনীয়া বুলি এইটো কাৰণে কৈছোঁ কাৰণ আজি মোৰ মাৰ বাৰ্থডে হয়। গোটেইখিনি চেলিব্ৰেট কৰিম আমি। বহুত কিবা কিবি ভাবি থৈছোঁ, কি হয় কি নহয় নাজানো বাৰু। আৰু বৰ্তমান মই কাপোৰ চাপোৰ জাপি আছোঁ, বিচনাত বহি লৈ পেলাই কাপোৰখিনি জাপি লওঁ। আৰু মই এইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ যেতিয়া মই ডিব্ৰুগড় এৰিছিলোঁ, মানে ডিব্ৰুগড়ৰ পৰা একেবাৰে আহিছিলোঁ। আপোনালোককতো সেইটো ব্লগ দেখাইছিলোঁৱেই। তাৰপাছত আহি কি হ'ল, অলপ দিনতো মাৰ লগত থাকিলোঁ, যিহেতু বহুত 2 বছৰৰ মূৰত মই ঘৰ আহিছিলোঁ। তো মাৰ লগত অলপ দিন থাকিলোঁ, যিহেতু এতিয়া বাও নাইকিয়া, মা একদম অকলে থাকিব লগা নিচিনা হৈ যায়। মাৰ লগত অলপ দিন থাকিলোঁ। তাৰপাছতে আকৌ আহি গ'ল মোৰ আগষ্ট টাইমত এডমিশ্যন ল'লোঁ। মই গুৱাহাটীত মোৰ গুৱাহাটী যাব লগা হ'ল। বিশ্বাস কৰক আপোনালোকে, এমাহ ধৰি মই নগাঁৱৰ পৰা গুৱাহাটীৰ পৰা নগাঁও ৰাতিপুৱা আপোনাৰ মই 6টা বজাত গাড়ীত উঠোঁ, আকৌ সন্ধ্যা 7:30 মানত মই আহি ঘৰ পাওঁ। মই এমাহ তেনেকেই চলি আছিলে, যিহেতু মোৰ সেইটো সময়ত ৰুম পোৱা নাছিলোঁ। মই ৰুম পাইছিলোঁ, ৰুমটো খালী কৰোঁতে কোনোবা এজনী আছিলে, লগৰ এজনী, সেই তাই খালী কৰিবৰ কাৰণে তাই অলপ দিন সময় ল'লে। সেইটো কাৰণে আমি এমাহ ধৰি মোৰ তেনেকেই গ'ল। তাৰপিছতে পূজা চালোঁ। পূজাত বিশেষ মোৰ দেখাব লগা একোৱেই নাছিল, কাৰণ মই এইবাৰ ক'তো নগ'লোঁ, যিহেতু ইমান বেছি ভিৰ হয় ন। মই ইমান ভিৰ ভাল নালাগে মোৰ, সেইটো কাৰণে নগ'লোঁ। তাৰপাছত এতিয়া আহিছে মোৰ বাৰ্থডে, আৰু এইটোতো অকণমান কিবা এটা কৰিম। সেইটো সেয়াই আৰু, সেইবিলাকেই সৰু কিছুমান ইছ্যুজ আছিলে, সেইটো কাৰণে মই নকৰিলোঁ, ব্লগ কৰাই নহ'ল। আৰু কণ্টেণ্টো নাছিলে দিবলৈ, কিনো দেখাম কিনো নেদেখাম, সেনেকুৱা হ'ল। তাৰপাছত এতিয়া মোৰ মাৰ বাৰ্থডে আছিলে। মাৰ বাৰ্থডে আমি আজিৰ দিনটো এতিয়া আমি যাম আৰু মৃত্যুঞ্জয় মন্দিৰত যাম, যিহেতু মাৰ কাৰণে এই বাৰ্থডেটো বোলে মাৰ বহুত স্পেচিয়েল হয়। সেইটো কাৰণে মাৰ কাৰণে শৰাই এখন আগবঢ়াই থৈ আহোঁ। সেইটো কাৰণে গোটেইখিনি যাবলৈ ওলাইছোঁ। কোন যাওঁ, কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম। তেন্তে লাষ্টলৈকে আপোনালোকে ব্লগটো চাই থাকিম। আৰু এটা কথা কৈ দিওঁ, মোৰ এতিয়া গুৱাহাটীত নতুন এটা ফেমিলি হৈছে। ফেমিলি কি, এতিয়া আমি যোনখিনিয়ে ক্লাছ কৰিছোঁ, যোনখিনি কি কৰিছোঁ, গোটেইখিনি আপোনালোকক এতিয়া মই এদিন ধুনীয়া ব্লগ এটাত মই আগবঢ়াম। কি কৰি আছোঁ গুৱাহাটীত, কি পঢ়ি আছোঁ, সকলোখিনি যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট এটা কৰিব। তেতিয়া মই ধুনীয়া ব্লগ এটা লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিম। কি কৰি আছোঁ কি নাই গোটেইখিনি আপোনালোকক জনাম। আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আৰু স্কিপ নকৰাকৈ আপোনালোকে লাষ্টলৈকে চাই থাকিব। এইফালে আমি আহি পালোহি মৃত্যুঞ্জয় মন্দিৰ। যিহেতু নিকু আৰু মই একদম সোনকালে পাই গ'লোঁ, মা আৰু বা আহিছিল এক্সট্ৰাকৈ, সেইটো কাৰণে সিহঁতৰ কাৰণে আমি এইখিনিতে ৰখি আছিলোঁ। আৰু ঘপকৈ চাওঁতে সেইফালে দেখিলোৱেই যে সিহঁতো আহি পেলাই পায়েই গ'ল। সেই কিজানি দেখিছেনে বাৰু, সিহঁতো আহি আছে। আৰু তাৰপাছতে আমি গোটেইকেইটা ৰখি লৈ পেলাই ভাবি আছোঁ কি কৰোঁ কি নকৰোঁ। এখন দোকানত গৈ পেলাই আমি এখন যিহেতু শৰাই দিবৰ কাৰণে আহিছিলোঁ, আৰু ধুনীয়াকৈ এখন শৰাই আমি মাৰ কাৰণে লৈ ল'লোঁ। যিহেতু মাৰেই দিন ন আজি, সেইটো কাৰণে মাৰ স্পেচিয়েল দিন হিচাপত ভাবিলোঁ শৰাই এখনেই দি দিওঁ। আপোনালোকক যিহেতু আগতে কৈছোঁৱেই। আৰু যিসকল মৃত্যুঞ্জয় মন্দিৰ অহা নাইকিয়া বা গম নাপায় তেওঁলোকে, ইয়াৰ মন্দিৰৰ লগতে বহুতো দোকান আছে, তাৰ পৰাই আপোনালোকে ধুনীয়াকৈ চাকি বন্তি যি লাগে সকলোখিনি কিনিব পাৰিব, আৰু ধুনীয়াকৈ সেৱা কৰিবগৈ পাৰিব। আৰু এইটো যে এক্সট্ৰাকৈ ঘৰটো দেখিছেনে, তাতে সকলোৱে চাকি জ্বলায়, যিহেতু মন্দিৰৰ ভিতৰত চাকি ধূপ জ্বলাবলৈ নিদিয়ে, সেইটো কাৰণে ইয়াতে চাকি জ্বলোৱা হয়।
আৰু আমি ইয়াতে ধুনীয়াকৈ একদম ইমান ধুনীয়া লাগে চাকি গছ জ্বলালে একদম সন্মুখতে মন্দিৰ জনা থাকে বৰ বেছি ভাল লাগে জানেনে তাৰ পৰিৱেশটো নগাঁৱৰ যিসকল আহিছে তেওঁলোকেতো গম পায়েই নহয় জানো পৰিৱেশটো কিমান বেছি ধুনীয়া লাগে মোৰো ভাল লাগে আৰু এয়া মই সদায় মন্দিৰত গ'লে 3 গছ চাকি জ্বলাওঁ এয়া মই চাকি আৰু ধূপ জ্বলাই ল'লোঁ এয়া আমি ওলালোঁ ধুনীয়াকৈ পূজা কৰিলোঁ কৰি মেলি ওলালোঁ আৰু ভিতৰত হেৰি কৰিব নিদিয়ে ভিতৰত মই বোলো হেৰি তলতদি নামি যাব নালাগিব কৈছে তলতদিতো নামি যাব লাগিব ওপৰদি কেনেকৈ যাবা তুমি নামি ভিতৰত নিব নিদিয়ে এইফালে আমাৰ বাৰ্থডে গাৰ্ল চাওঁ আমাৰ বাৰ্থডে গাৰ্ল চাওঁ ইফালে 50 বছৰ হৈছে বুলি কৈছানে নকয় এইফালে ইয়াৰ পাৰকেইটা দেখিছেনে আপুনি হাতখনত বুট কেইটামান মই দি দিলোঁ ইমান ধুনীয়াকৈ আহি সিহঁতকেইটাই খাইছেহি নহয় আপোনাৰ ইয়াৰ পৰিৱেশটো মোৰ সঁচাকৈ বহুত বেছি ভাল লাগে যিসকল আহিছে তেওঁলোকেতো গম পায়েই আৰু যিসকল অহা নাইকিয়া তেওঁলোক এবাৰ হ'লেও আহিব বহুত বেছি ধুনীয়া লাগে ইয়াৰ পৰিৱেশটো তাৰপিছতে এইফালে মা আৰু বা গ'লগৈ আৰু নিকু আৰু মই আহিলোঁ ইফালে মাৰ কাৰণে কেক এটা ল'বৰ কাৰণে টিটবিটছত আৰু ইয়াতে কেক এটা আমি পচন্দ কৰিলোঁ সেইটোকে ল'বলৈ আমি দুইটা ৰখি আছিলোঁ কেক এটা ল'বৰ কাৰণে আৰু আমাৰ যিবিলাক প্লেনিং কৰিছিলোঁ গোটেইবিলাক ফ্লপ মাৰিলে ধেৰ কিবা কিবি প্লেনিং কৰি থৈছিলোঁ এতিয়া একদম ফ্লপ মাৰিলে উপায় নাপায় এতিয়া আমি ঘৰতে খাম আৰু মানে অহা কথা আছিলে যোন মামীহঁত অহা কথা আছিল এতিয়া যোন মামীহঁত এফালে যাব সেইটো কাৰণে মানে আহিব নোৱাৰে আৰু মানে সেয়াই আৰু চব মানে আজি কিবা অসুবিধা হৈ আছে নে কি হৈ আছে নাজানো মানুহবিলাক এজন এজনকৈ কেঞ্চেল হৈ আছে উপায় নাই আৰু আমি ভাবিছোঁ আমি গোটেইকেইটাই আমাৰ বাৰ্থডেটো চেলিব্ৰেট কৰোঁ কাৰণ মায়ে কৈ আছে এইবাৰো চব মিলিছে বোলে মাৰ বাৰ মিলিছে চব মিলিছে সেইটো কাৰণে মায়ে কৈছে এইবাৰ একদম মানে কিবা 6 বছৰৰ মূৰে পৰা না এনেকৈ মিলি যায় আজিবাৰ মিলিছে আৰু মাটন লৈ আহিছিলোঁ মই গোটেইখিনি আপোনাক এইটো ভিডিঅ'টো শ্বৰ্ট ভিডিঅ'ত দেখুৱাম যিহেতু এইটো ভিডিঅ'টো বেছি কৰিব গ'লে বহুত বেছি লং হৈ যাব সেইটো কাৰণে মই আপোনালোকক শ্বৰ্ট কৰি পেলাই মই বেলেগকৈ দেখাইছোঁ আৰু আমাৰ আজি দুপৰীয়াৰ থালিখন এনেকুৱাই আছিলে কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব দেই তাৰপিছতে অকণমান এনেকৈ ডেক'ৰেশ্যন কৰি দিলোঁ খাই কৰি হোৱাৰ পাছত যিহেতু ইটো সিটো আলহী আহি আছে আলহী মানে তেনেকুৱা নহয় এনেই ঘৰলৈ ওচৰ চুবুৰীয়া কোনোবা আহি আছে মাক ছাৰপ্ৰাইজ দিম বুলি ভাবি পেলাইও মানে আমি যেনে তেনে লুকাই পেলাই কৰিছোঁ জানেনে এইফালে এইটো কেকটো আনিলোঁ যিহেতু মায়ে চকলেট কেক খাই ভাল পায় সেইটো কাৰণে আজি মাৰ যিহেতু বহুত স্পেচিয়েল দিন সেইটো কাৰণে মাক স্পেচিয়েল কৰাবলৈ গৈ আমি এইখিনি কৰিলোঁ মাহঁতেনো ইয়াক ক'ত পাইছিলে নহয় জানো সেইটো কাৰণে এইবাৰ ভাবিলোঁ যে মাৰ বাৰ্থডেটো ভালকৈ পতা যাওক আৰু সেয়া অকণমান মাক অথনিৰ পৰা কৈ আছোঁ আহা কেক কাটা মায়ে ইটো সিটো কৰা কাম কৰি আছেগৈ মই বোলো কাটি লোৱাও তুমি তাৰপিছত এয়া ফাইনেলি কাটিবৰ কাৰণে আহি গ'ল
এটাই বিচাৰোঁ, এই ভিডিঅ'টোৰ ফালৰ পৰা এটাই ক'ব বিচাৰোঁ, মা যাতে সদায় ভালে থাকক, সদায় মোৰ লগত থাকক। কোনেনো বিচাৰিব ন নিজৰ মাজনী ভালে নাথাকাটো। সদায় মই বিচাৰোঁ যে মা সদায় ভালে থাকক আৰু সদায় মোৰ লগত থাকক। যিহেতু মাৰ মোৰ বহুত বেছি মোৰ ডাঙৰ সাহস হয়, সেইটো কাৰণে সেইটোৱে বিচাৰোঁ আৰু ভগৱানৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে, কি পালে জনাবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ মই তন্ময়ী আপোনালোকৰ ওচৰত উপস্থিত হ'ম। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, ভাল লাগিলে, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু বেল আইকনটো হিট কৰি থ'ব, যাতে মোৰ যিসমূহ নতুন ভিডিঅ' আহিব তাৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায়। ঠিক আছে, আকৌ এটা ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ ওচৰত মই আহি আছোঁ। আপোনালোকৰ লগত মোৰ বহুত কথা ডিছকাশ্যন কৰিব লগা আছে, সকলোখিনি আপোনালোকৰ লগত পাতিম। যদি আপোনালোকে আৰু কিবা জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, আৰু কমেণ্ট কৰি পেলাই মোক কিবা সুধিব লগা থাকিলে আপোনালোকে সুধিব পাৰে। মই গোটেইখিনি আপোনালোকক এনচাৰ দিম। তেতিয়াহ'লে আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ' সৈতে লগ পাই আছোঁ দেই। বাই বাই।